আজি যে চুজি লাও কেইটামানহে বনাব লাগিব এখেতে খাই বৰ ভাল পায় নহয় মই যে ভাবিয়ে আছো কি বনাম বুলি খালি বনাবহে পৰা নাই নাৰিকল কেইটামান আনিবলৈ কৈছে এখেতে বনাই নাই আকৌ আজি চেনি আৰু চুজিয়ে বনাই দিওঁ ঘি অকমান দি আলফুলিয়া কপৌ ফুল ও দেহি কুট পালাচিত বিয়াকুল ওমা নাম খাওঁ বলা জিয়া ৰ দেউতা আহিলে একেলগে খাম হ'বনে মই ভাত বাঢ়িমেই আৰু এতিয়া তই নহ'লে কেইটামান খাই ল'বি বল মই দেউতাৰ লগত খাবলৈ ৰৈ থাকোঁ দেউতা কেতিয়া আহিব মা বহুত দেৰি দেখোন অহাই নাই ৰাতিপুৱাই গ'ল আহে নাই দেখোন মা আহিব ৰ অহা সপ্তাহত আমাৰ জিয়াৰ জন্মদিনো আছে পাই মোৰ যে পইচা পাতি নাই এখেতক আজি কথাটো ক'ব লাগিব কেইটকামান লাগে নহয় বোলো ছোৱালীজনীৰ বাৰ্থডে পাতিবলৈ আপুনি আহিলে মই আহিলোঁ কি হ'ল পিছে দাদা যাচোন এইবোৰ কিনো লাগি থাকে জিয়া নেকানিবি জিয়া আপোনাৰ হৈছে কি অলপ দিনৰ পৰা আমাক যে দেখিব নোৱাৰা হৈছে ছোৱালীজনীক আপুনি ইমান বেয়াকৈ গালি পাৰিছে যে তাই অথনিৰ পৰা ৰৈ আছে দেউতা আহিবকে কি হোৱা দেখিছ একো হোৱা নাই মোৰ বেছি শিক্ষা নিদিবি এফালৰ পৰা আহিছোঁ কথা কওক আপুনি ক'ৰ পৰা আহিছে ৰাতিপুৱা ওলাই গ'লে এতিয়া ওলাইছেহি আমি দুইজনী আপোনাৰ কাৰণে ভাত খাবলৈ ৰখি আছোঁ আৰু আপুনি ইমান দেৰিকৈ আহি এতিয়া কাজিয়া লাগিছে কি ক'ব আহিছে কথা ক'বলৈ আহিছ আৰু মই বাহিৰত খাই আহিছোঁ নাখাওঁ মই ভাত ভোক লগা নাই তহঁতি খা মই ভালকৈ খাই আহিছোঁ আৰু বেছি লাগি নাথাকিবি মোৰ লগত অলপ দিনৰ পৰা আপোনাক মই চাই আছোঁ আপুনি একেবাৰে সলনি হৈ গ'ল মানুহটো আগতে ইমান ভাল আছিলে আমাক কিমান কেয়াৰ কৰিছিলে এতিয়া আপুনি আমাক দেখিব নোৱাৰা হৈ থাকিলে মোৰ যে একদম কেনেকুৱা লাগিছে অন্তৰখন মইহে জানো মাথা খোৱাৰ জাত চবেইছে আহিছোঁ ঘৰখনলৈ সোমাই আহি গ'ল একদম ৰাস্তা একদম সন্মুখতে পেট গালি পাৰিবলৈ মুখখন চোকা কৰি মই আপোনাৰ লগত কি কাজিয়া লাগিলোঁ বাৰু মই সুধিছোঁহে আপোনাক ক'ত গৈছিলে আপুনি ছোৱালীজনীক ধমকি দিয়াৰ বাবেহে মই কথাটো কৈছোঁ বাৰু সেইবোৰ বাদ দিয়ক অহা সপ্তাহত আমাৰ ছোৱালী জিয়াৰ জন্মদিন নহয় পইচা পাতি অলপ দিবচোন বজাৰ চজাৰ কৰিবলৈ আছে মই আকৌ পইচা পাতি দিবলৈ নাই দেই মোৰ হাতত পইচা নাই কিমান খৰচ কৰিছোঁ ইফালে খৰচ কৰিছোঁ সিফালে খৰচ কৰিছোঁ এই বিয়ে এইবাৰ পাতিবই নালাগে জন্মদিন অহা বছৰকে পাতিম থওক আৰু নালাগে পাতিব এইবোৰ আপুনি কি কৈছে আমি প্ৰত্যেক বছৰে জিয়াৰ জন্মদিন পাতোঁ কিমান উলহ মালহেৰে এইবাৰ যদি নাপাতোঁ কেনেকুৱা হ'ব বাৰু আপোনাৰ দৰমহাৰ পইচাবোৰ কি কৰিলে একোতো খৰচে কৰা নাই ঘৰত দেখোন কথা ক'বলৈ আহিছ হেৰাম জাতি মই গোটেই ঘৰৰ বস্তু আনি আছোঁ খুৱাই আছোঁ গালে গাহৰি ৰকম চুবাই আছ দানা সোপা কোনে আনি দিছিলে হে কথা নকবি এক পইচা ইনকম নাই মোৰ পইচাত খাই আছ একো নাই ঘৰলৈ মই ইমান ভাল আছিলে আপুনি আগতে এতিয়া আপোনাৰ কি হ'ল বাৰু সঁচাকৈ কওকচোন আপুনি কিয় এনেকুৱা কৰিছে চকু পানী নুলিয়াবি হে বেছি ঘৰিয়ালৰ চকু পানী উলিয়াই দেখুৱাবি মোৰ আগত যায় এবাৰ দেখিবলৈ মন নাযায় বেছি এইবোৰ জাহা তাহান সেইবোৰ হেৰি উলিয়াই থাকিবি খৰচবোৰ উলিয়াই থাকিবি পইচা নাই মোৰ হাতত আপুনি এইবাৰ জিয়া জন্মদিন নাপাতে নেকি আপুনি জিয়া জন্মদিন অঁ নাপাতো অসমীয়া বুজি নাপাওঁ নেকি মোৰ পাতিবলৈ পইচা নাই বুলি ক'লে নুশুনা নেকি কাণত নুশুবা নেকি কথাবোৰ তেজ খোৱাবোৰ এইবোৰ মোৰ তেজ খাবলৈ আহিলে পিছফালৰ পৰা মাতি থাক মই অকণমান শুনগৈ আৰাম কৰোঁগৈ আকৌ সন্ধিয়া ওলাই যাব লাগিব মিটিং এখন আছে মোৰ বেছি প্ৰশ্ন নকৰিবি তই বেছি প্ৰশ্ন কৰিলে মোৰ মাথা গৰম হয় মেকুৰীয়ে ৰাস্তা ভেটা অমংগলীয়াবোৰ এইবোৰ অকণমান আৰাম কৰি লওঁগৈ আকৌ সন্ধিয়া ওলাই যাব লাগিব চকু লাগিলে আমাৰ সুখী পৰিয়ালটোলৈ ইমান ভাল আছিলে এখেত কিয় জানো এনেকুৱা হৈ গৈছে এখেতৰ ব্যৱহাৰবোৰ এনেকুৱা কিয় হৈ গ'ল প্ৰীতি তুমি নাজানা মই তোমাক কিমান ভাল পাওঁ মই তোমাৰ কাৰণে চব এৰি দিব পাৰিম কৈছাহে চব এৰি দিম বুলি ৱাইফক কৰিব পাৰিবা তোমাৰ ছোৱালী কৰিব পাৰিবা নোৱাৰা তুমি অকল এক্টিং কৰি আছা মোক ভাল পোৱাৰ অঁ কিয় নোৱাৰিম আকৌ চব এৰি দিম মই তোমাৰ কাৰণে তুমি মোৰ লাইফৰ একদম সঁচা প্ৰেম মই তোমাকেই ভাল পাওঁ বুজিছা তেতিয়াহ'লে কোৱা নিউ ইয়েৰত ক'ত থাকিবা ঘৰত থাকিবানে আমাৰ ঘৰত থাকিবা অবিয়াছলি তোমাৰ ঘৰত তোমাৰ লগত থাকিম মই আৰু সেইজনীৰ ওচৰত থাকিম নেকি দেখিব মন নাযায় কি কথা কৈছা সেই প্ৰীতি মই তোমাক কেনেকৈ এৰিম তুমি নহ'লে জীয়াই থাকিব নোৱাৰা মই মৰিয়ে থাকিম কৈছোঁ নহয় মই লাগিলে সেইবোৰ চব এৰি দিম মই তোমাৰ কাৰণে জান দি দিম গম পাইছা জান সোনকালে যি কৰিব লাগে কৰা মোৰ নহ'লে ঘৰত আকৌ দৰা দেখুৱাইছে য'তৰ দৰা ওলাই আছে মোলৈ মই বিয়া হৈ গুচি যাম দৰা কিয় দেখুৱাইছে আকৌ দৰা মই তোমাক বিয়া পাতিম বুলি কোৱা নাই জানো কি দৰা কিয় দেখুৱাইছে ছোৱালী মানুহ মোৰ দৰা দেখুৱাবই আৰু মোৰ বিয়া বয়স হৈছে আৰু এতিয়া অকণমানকৈ তোমাৰ কাৰণে কি ৰৈ থাকিব নেকি চব তোমাৰ নিজৰ ৱাইফে আছে মোক ক'ত বিয়া পাতিবা আৰু মই বেলেগলৈকে বিয়া হৈ গুচি যাম এই ৱাইফ মাৰো বুলি এইবোৰ কথা কৈ নাথাকিবা মই এৰো বুলি আজিয়ে তাকে দিব পাৰোঁ কথা সিমানেহে খালি ডাইভৰ্চৰ কাগজ পত্ৰবোৰ উলিয়াবলৈ মই যুজা কৰি আছোঁ এইবোৰ যুজা কৰিব লাগিব আৰু তাৰপিছত হৈ যাব খেলটো ৱাইফক যেনিবা তুমি ডাইভৰ্চ দি দিলা
কিন্তু ছোৱালীজনী সেইজনীক তুমি ভৰণ পোষণ দিব লাগিব, সেইজনীকতো তুমি এৰি দিব নোৱাৰা। সেইজনী থকালৈকে মই কেনেকৈ থাকিম তোমাৰ লগত? মই নোৱাৰো দেই লোকৰ ছোৱালী মই ডাঙৰ কৰি পেলাই। ছোৱালীও নালাগে মোক, লৈ ল'ব, মাকে লৈ যাব লগত। এতিয়া খং নকৰিবাচোন, ইমান ধুনীয়া ৰেষ্টুৰেণ্টখনলৈ লৈ আহিছোঁ তোমাক খুৱাবলৈ, অকণমান হাঁহিটো থাকা, ইমান টকা খৰচ কৰিছোঁ। মোক ফটো আৰু ৰিলছ বনাই দিবা ব'লা। মই ইয়াত ফটো মাৰিবলৈ আহিছোঁ আৰু ভালকৈ খাব আহিছোঁ। ব'লা ব'লা ৰিলছ বনাই দিওঁ তোমাৰ কাৰণে, মই জান দি দিম, গম পাইছা? জান দি দিম, মই ইমানেই ভাল পাওঁ তোমাক। অঁ এইটো লবণ নহয়নে? তই ইয়াত যে? হয় হয়, ক'পা? ইয়াতে আহিছে ন? মই ইয়াত খাব আহিলোঁ। এজনী কোন আকৌ? তৃষা ক'ত? তোৰ ৱাইফ? এইগৰাকী মোৰ লগৰ, তাই ঘৰত আছে, তৃষা ঘৰত আছে। কেনেকুৱা লগৰো এইজনী? কলেজৰ দিনত দেখোন এনেকুৱা ছোৱালী মনত নাই মোৰ আমাৰ লগত পঢ়া। ইয়াৰ আকৌ ক'ৰ লগৰ হ'লগৈ? হেল্ল' মই ৰেষ্টুৰেণ্টত খাব সোমাইছোঁ। গৈছোঁ। ডিনাৰটো কৰি গৈ আছোঁ মই। ঠিক আছে দোস্ত, এৰিছোঁ আৰু দেই, এইখিনিতে খাবলৈ আহিলোঁ। যা। কোন হয় এইটো? কেনেকৈ কৈছে এজনী কোন বুলি? ধেত তেৰি, একেলগে দেখি গ'ল। আমাৰ গাঁৱৰে হয়, তীখাকেইটা লগাই দিব এনেকৈ ছোৱালীৰ লগত দেখিছিলোঁ বুলি। ইমান ভয় নে তোমাৰ? ইমান নাচা পিটিলৈ জীয়াই আছা নে? ইফালে দেখোন চবকে এডিম কৈ আছিলা। সেইটো কথা নহয় অ', মানে চিটুৱেশ্যনটো এতিয়া বেয়া ন, এতিয়া ঘপককৈ গম পালে কথাটো বেয়া হ'ব, মই লাহে লাহে জনাম বুলি ভাবি আছিলোঁ। চব গম পাওঁ, তুমি সেই এনেই মোক কথা শুনাই থাকা, তোমাৰ ভয়, ৱাইফলে ভয় তোমাৰ। এনেকুৱা হ'লে কোন হ'বগৈ আমাৰ? ধেত তেৰিকা, ভয় নহয় অ', কথাটো বুজাচোন। এনেকৈ ঘপককৈ লোকৰ মুখত গম পালে কথাটো বেয়া হয়। মই এনেও লিগেল নটিচ দিমেই দেখোন, ডাইভৰ্চৰ কাৰণে। দিয়া আগতীয়াকৈ এইবোৰ কথাবোৰ গম পালে অকণ বেয়া হয়, হুলস্থুল হয় ঘৰত। হ'ব দিয়া, বাদ দিয়া। ব'লা ডিনাৰটো কৰি লওঁ আৰু ফটো মাৰোঁগৈ। হ'ব দিয়া, ব'লা। ইমান দেৰিলৈকে অহা নাই, ক'তনো আছে কি? ছোৱালীজনীও শুই গ'লগৈ পাই দেউতাকে, বেয়াহে লাগে। ক'ৰবাততো কিবা বেজুতি ঘটিছেই। এখেতৰ কিবা কাৰোবাৰ লগত সম্পৰ্ক চলি আছে নেকি ঠিক নাই, পৰকীয়া সম্পৰ্ক। মোৰ যে সংসাৰখন ভাঙি চুৰমাৰ হ'ল। কোন সেইজনী যিজনীয়ে আমাৰ সংসাৰখন ভাঙিলে? কি যে কৰিম, কেনেকৈ যে জীয়াই থাকিম ছোৱালীজনী বুকুত বান্ধি, তাকে ভাবি দেখোন ৰাতি নোপোৱাই, মোৰ দিন নাযায়, ৰাতি নোপোৱাই। মইতো আৰু গম পাইছোৱেই এখেতৰ পৰকীয়া প্ৰেম চলি আছে, কাৰণ ফোন আহিলেই আঁতৰত গুচি যায়। ইমানকৈ ফোন আহি থাকে, ইমানকৈ মেছেজ আহি থাকে আজিকালি। মোক যে মোবাইলটো চুবলৈও নিদিয়ে, মোবাইলটো চাবই নোৱাৰোঁ, খিংকৈ লাগি আহে একদম। সেই ভগৱান শক্তি দিয়া মোক ছোৱালীজনী ডাঙৰ কৰিবলৈ। মোৰ যে ইনকমো নাই, সেইকাৰণে এনেকৈ মনে মনে থাকিব লগা হৈছে। কি যে হ'ব আৰু, কি যে হ'বলৈ গৈ আছে। এনেকৈ ভাগে নে সপোন, এনেকৈ চিনে নে বান্ধোন। মোৰ মানুহজন, মই প্ৰেম কৰি বিয়া হৈ এতিয়া মোৰ এয়া অৱস্থা, মই কি হ'ব, মই ক'লৈ যাম? মোৰ ইনকাম নাই, মোৰ একোৱেই নাই। মই ছোৱালীজনী কেনেকৈ ডাঙৰ কৰিম? আজি নাহে চাগৈ, 1টা বাজিলে। মই শুই থাকোঁগৈ আৰু ছোৱালীজনীক শুৱাই দিমেই। বন্ধুসকল, মোৰ নাম তৃষা। মই বিয়া হোৱা কেইবা বছৰো হ'ল বাৰু, 7 বছৰমান হ'ল। কিন্তু এই 7 বছৰ ভৰি দিওঁতেই আমাৰ সম্পৰ্কত কেনে লাগিছে, কি যে হ'বগৈ, মোৰ ভৱিষ্যত কি হ'ব, ইয়াৰ পিছৰ খণ্ডত কি হ'ব? যদিহে চাবলৈ বিচাৰে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটামটো দবাই দিয়ক। আৰু বন্ধুসকল, ছাবস্ক্ৰাইব কৰাৰ পিছত ঘণ্টা বুটামটো দবাবলৈ নাপাহৰিব, তেতিয়াহে লগে লগে ভিডিঅ'বোৰ চাবলৈ পাব। আৰু আমাৰ খণ্ডটি আজি চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু লাইক কৰিব, কমেণ্ট কৰিব। আমাৰ দুজনী কি হ'লগৈ, আমাৰ ভৱিষ্যত কি হ'বগৈ, ইয়াৰ পিছত কি হ'বগৈ, চাবলৈ নাপাহৰিব দেই বন্ধুসকল।